বেগৰ পৰা দুটা দিলে বোলে হয় তিনিটা আপুনি গছৰ পৰা আনি দিছে কৈছে সেইটো সত্য আৰু মায়ে ঘৰৰ পৰা এটা দি পঠিয়াইছে মোৰ হাতততো 6টাই আছে আপুনি কৈছে তোৰ হাতত কেইটা হ'ব মোৰ হাতত 6টা ছাৰৰ শুনিবলৈ সময় নাই ছাৰে আগতে ক্ৰোধত উঠি মাৰিয়ে দিলে থাপৰ সন্মান দিব লাগিব বেলেগক আমি সন্মান দিব পাৰিব লাগিব অমানিনা মানদেনা নিত্যদা কীৰ্তয়ন্তু হৰি আৰু লগতে সদায় কৃষ্ণৰ কথা কীৰ্তন কৰিব লাগিব শ্ৰৱণ কৰিব লাগিব স্মৰণত আনিব লাগিব যদি আমি কৰিবলৈ চাওঁ কপিলে মাকক কৈছে মা মই যিহেতুকে সমস্ত প্ৰাণীত আছো প্ৰথম দান কৰা দ্বিতীয়ত মান কৰা তৃতীয়ত কৈছে মৈত্ৰতাৰ আচৰণ কৰা মিত্ৰ কোনবিলাক মিত্ৰ মানে আপুনি প্ৰত্যেকটো জীৱৰ প্ৰতি ভাল পোৱা আপোনাৰ আছে আপুনি মিত্ৰ ভাৱ লৈছে তেওঁ আপোনাক মিত্ৰতাৰ চকুৰে চাই নে নাই এইটো আপোনাৰ লুকআউট নহয় আপুনি মিত্ৰ বুলি ভাবক এইটো আপোনাৰ কৰ্তব্য তেওঁ কি ভাবিছে তেওঁৰ ওপৰত এৰি দিয়ক আপোনাৰ কৰ্তব্যটো আপুনি কৰিবলৈ দিছে গীতাত কৈছে অদ্বৈষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততাম যোগী যততাম দৃঢ় নিশ্চয় ময়ো অৰ্পিত মনোবুদ্ধিৰ যমে ভক্ত সমে প্ৰিয় দ্বাদশ অধ্যায় 13 আৰু 14 নম্বৰ শ্লোক গীতা অদ্বৈষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ যিজনে সকলো প্ৰাণীৰ প্ৰতি কোনো মনত দ্বেষ ভাৱ নাই অদ্বেষ দ্বেষ কোনবিলাক যি আনৰ উন্নতিত সুখ দেখিব নোৱাৰে আনৰ উন্নতি দেখি যোনে বেয়া পায় আমাৰ প্ৰায়বিলাকৰ হয় গাঁৱত যদি কোনোবা এগৰাকীয়ে ভাল দিহানাম গায় কেনেকৈ তেওঁৰ অপবাদ উলিয়াই কেনেকৈ তেওঁক পিছলৈ টানো তেনেকুৱা ধান্দা সকলোৰে থাকে 3টা ৰেলৱে বগীত ভেকুলী ছাপ্লাই দিছে চাইনালৈ 2টা বগী সম্পূৰ্ণ দুৱাৰ থকা পেক একদম এটা বগী খোলাটো ওপৰৰ পৰা ভেকুলী লোড কৰিছে আগতে মালগাড়ীবিলাকত আমি দেখা পাওঁ কাঠৰ লক্সবিলাক যায় বা কয়লা চয়লাবিলাক দেখা পায় দূৰৰ পৰা খোলা তাত ভেকুলী দিছে অলপ যোৱাৰ পাছত কোনোবা এটা ষ্টেচনত ৰেলৱে ইনস্পেক্টৰে দেখিলে আৰু এইবিলাক ভেকুলী এনেকৈ অপেন এটা বগীত দিছে সব জপিয়াই দেখোন ওলাই যাব ফোন কৰিলে লগে লগে আৰু লগে লগে ফোন কৰোঁতে তেওঁক ক'লে যে চিন্তা কৰিবলগীয়া একো নাই কিয় এই ভেকুলী সব অসমৰ ভেকুলী এনেকুৱা কি বিশেষত্ব আছে কৈছে এটা ভেকুলী যদি জপিয়াবলৈ চাই দুটাই ভৰিত ধৰি তললৈ এটাও ইয়াৰ পৰা ওলাব নোৱাৰে যদি এটা ওপৰলৈ উঠিব বিচাৰে দুটাই ভৰিত ধৰি তললৈ আৰু আমি গাই আছো অদ্বৈষ্টা সৰ্বভূতানাম সকলো প্ৰাণীৰ প্ৰতি অদ্বেষ ভাৱ কাৰো প্ৰতি দ্বেষ আনিব নালাগে বেলেগৰ উন্নতি দেখিব নোৱাৰো এজনে ঈশ্বৰক প্ৰাৰ্থনা কৰি থাকে হে প্ৰভু কৃপা কৰা কৃপা কৰা কৃপা কৰা সদায় যেতিয়া কৃপা কৰা কৈছে ভগৱানে এদিন দেখাই দি দিলে তেওঁক আৰু ক'লে হে বৎস সদায় তুমি বিচাৰি আছা কোৱা কি লাগে তেওঁতো অন্তৰ্যামী জানে অন্তৰত কি চলি আছে তাক ক'লে যে এটা কিন্তু চৰ্ত মোৰো আছে তই যি বিচাৰ তাকে দিম কিন্তু তোৰ কাষৰ ঘৰৰ তোৰ বন্ধুটোক তাতকৈ দুগুণ দিম সি নিবিচৰাকৈ পাব ইয়াৰ চিন্তা লাগি গ'ল এতিয়া মই যদি 10 লাখ বিচাৰোঁ সি 20 লাখ ভকতত পাব মই যদি 1 কোটি বিচাৰোঁ সিটো 2 কোটি ভকতত পাই যাব মইতো ইমান কষ্ট কৰিলোঁ সিটো একো কৰা নাই মনে মনেতো কাৰো উন্নতি নিবিচাৰোঁ মোকহে লাগে সেইকাৰণে ইও বেটা কম নহয় সি চিন্তা কৰি পেলাই ক'লে ঠিক আছে যদি তেনেকুৱাই ভাবিছে আপুনি তেতিয়াহ'লে এটা কাম কৰক মোৰ এটা চকু ফুটাই দিয়ক এটা চকু ফুটাই দিওঁতে লগৰটোৰ 2টা চকু ফুটি গ'ল সি কৈছে মোৰ ড্ৰয়িং ৰুমত এটা প্ৰকাণ্ড গাঁত বনাই দিয়ক তাৰমানে তাৰ ঘৰত ড্ৰয়িং ৰুমত 2টা গাঁত বনিব ই এনেই অন্ধ তাত গৈ সোমাই মৰক অদ্বৈষ্টা সৰ্বভূতানাম দ্বেষ ভাৱ লাগিলে নিজৰে অপকাৰ হওক বেলেগ উন্নতিত থাকিব নোৱাৰিব বেলেগৰ আমি সুখ চাব নোৱাৰিম এইটো ভাৱ এই ভাৱৰ শুদ্ধতাবিলাক আনিবৰ কাৰণেই এই অভ্যাস শ্ৰৱণ কীৰ্তনত আপুনি ভগৱানক দৰ্শন নাপায় শ্ৰৱণ কীৰ্তনে মনৰ ভাৱ শুদ্ধ কৰিব মনৰ ভাৱ শুদ্ধ হ'লে ভগৱান ইয়াত আছে দেৱৰো ঈশ্বৰ হৰিতান্ত মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে আছে হৰি সবাৰো ইয়াতে দেখা পাব ইয়াত আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো আমাৰ ফালে আজিকালি এটা ঢং উঠিছে গাঁৱৰ নামঘৰত ভগৱানৰ পাৱাৰটো কম বোলে 25% মানুহ নাই নেকি বেলেগত যায় সেইকাৰণে শৰাই দিবলৈ বেলেগ দূৰৰ নামঘৰত যাই দিয়ে কিয় কৈছে গাঁৱৰ নামঘৰৰ পাৱাৰটো কম থাকে লোকেলবিলাকৰ পাৱাৰটো কম আছে সেইকাৰণে দূৰত যায়
বিষ্ঠাৰ গৰ্তত থকা যিটো কীট, বিষ্ঠাৰ গৰ্তত যিটো কীট আছে, ব্ৰহ্মাৰ শৰীৰত বিষ্ঠাৰ গৰ্তত থকা কীটটোৰ শৰীৰত যিজন পৰমাত্মা আছে, ব্ৰহ্মাৰ শৰীৰত যিজন পৰমাত্মা আছে, আপোনাৰ মোৰ শৰীৰত যিজন পৰমাত্মা আছে, এয়া বেলেগ বেলেগ নহয়। যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়িটো সমস্তে জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। সমস্ত কৃষ্ণময়। আপোনাৰ শ্ৰদ্ধা কেনেকুৱা, আপোনাৰ ভক্তি কেনেকুৱা, আপোনাৰ নিষ্ঠা কেনেকুৱা, তাত নিৰ্ভৰ কৰিছে। ভগৱানক বাহিৰত বিচাৰি ফুৰিলে নাপায়। এইকাৰণে কপিলে কৈছে দান মানৱ্যম মৈত্ৰেয়, মৈত্ৰতাৰ ভাৱ লৈ কেনেকৈ বন্ধুক সহায় কৰিব, কেনেকৈ মই উপকাৰ কৰোঁ, এই ভাৱটো সদায় থাকিব লাগে। আৰু শেষত কৈছে অভিন্নেন চক্ষুষা, ভিন্ন ভাৱেৰে চাবলৈ হাক দিছে। গুৰুজনাই কীৰ্তনত কি লিখিছে? ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চোৰত যেন দৃষ্টি এক তুল, নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাহাকে সে পণ্ডিত বুলিও সৰ্বজান। ভাগ কৰিবলৈ হাক দিছে। আমি আকৌ ক'ৰবাত ক'ৰবাত দেখা পাওঁ বহিবৰ কাৰণে এখন ধাৰি পাতি পিছফালে লৈ যায়। কিয়? য'তে ত'তে নবহে। দুৰ্যোধন তাই, দুৰ্যোধন যেতিয়া কৃষ্ণৰ ওচৰত সহায় বিচাৰি গৈছে, ভগৱান কৃষ্ণটো অন্তৰ্যামী, উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ, পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা। ভগৱানে কৈছে মই সমস্তৰ শৰীৰত অন্তৰ্যামী ৰূপে, স্বামী ৰূপে, ভৰ্তা ৰূপে আৰু পৰমাত্মা ৰূপে বিৰাজমান হৈ আছোঁ। গতিকে আমাৰ মনৰ ভাৱ তেওঁ জানে। ভগৱানে গম পায় দুৰ্যোধনৰ মনৰ ভাৱ কি। ভাবিছে ই বেলেগৰ য'তে ত'তে নবহে, সেইকাৰণে তাৰ কাৰণে স্পেচিয়েল লাগিব। আৰু এইকাৰণে মূৰৰ শিতানত এখন সিংহাসন থৈ দিছে। দুৰ্যোধন গৈ সিংহাসনত বহিছে। আমাৰ বহুতে নিজে বেলেগৰ ধাৰি পাতি দিলেও নবহে, নিজৰ আসন নিজৰ লগত থাকিব লাগিব, সেইখনতহে বহিব। বেলেগত বহিলে ভগৱান জানে। অভিন্নেন চক্ষুষা। মাজতে আমাৰ কাৰ্বি আংলঙত এটা অনুষ্ঠান হ'ল। কাৰ্বি আংলঙত অনুষ্ঠান হওঁতে, অনুষ্ঠানৰ শেষ হওঁতে এজন নামঘৰীয়া বাপ আছিল, তেওঁ আহিল আমাৰ ওচৰলৈ। তেওঁ অসুচিতাৰ কিবা পৰিয়ালত কোনোবা ঢুকাইছে, ভিতৰলৈ আহিব নোৱাৰিলে। সন্ধিয়া আমাক লগ কৰিলে আৰু লগ কৰি ক'লে বাপ আপোনাৰ আজি ব্যাখ্যা শুনিলোঁ বাটৰ পৰাই, মোৰ কেইটামান প্ৰশ্ন আছিলে, তাৰ ভিতৰত এটা আপুনি খালি মোক অকণমান ক্লিয়াৰ কৰি যাওক। আপোনালোকৰ কোনোবা মৃত্যু হ'লে কিমান দিনত আপোনালোক সংস্কাৰ হয়? আমি ক'লোঁ যে আমাৰ নিয়ম যিটো আছে, আমি 10 দিনত দহা কৰে, তাৰপিছত 11 দিনত একাদশ, আৰু দ্বাদশৰ দিনা আমাৰ তৈলস্পৰ্শ হয়, তাৰপিছত কোনো চোৱা নাথাকে। মই বোলো আপোনালোকে কিমান দিনত কৰে? কৈছে আগতে এমাহত কৰিছিলোঁ, এতিয়া মানে আমাৰ ল'ৰা ছোৱালীবিলাকে চাকৰি বাকৰিত গুচি যায়, গতিকে মাক দেউতাক ঢুকালে বা ঘৰত কোনোবা ঢুকালে এমাহ দিন চাকৰি ছুটি নাপায়। গতিকে আমাৰ সত্ৰাধিকাৰ প্ৰভু আহোঁতে আমি সুধিলোঁ যে বাপ এনেকুৱা এনেকুৱা সমস্যাত পৰিছোঁ, অকণমান এইটো কমাব নোৱাৰিনে? ছুটিটো নাপায়, এমাহ থাকিবলৈ দিগদাৰ হৈছে। আৰু সত্ৰাধিকাৰ বাপে কৃপা কৰি পেলাই অকণমান কমালে, কমাই 17 দিন কৰিলে। আমি ক'লোঁ তেওঁলোকে কিমান দিনত কৰে? কৈছে তেওঁলোকে 11 দিনতে কৰে। বোলো আপোনালোকৰ কাৰণে 17 দিনটো মানে কিবা স্পেচিয়েল কিবা? কৈছে তেনেকুৱা একো নাই। আমি ক'লোঁ এবাৰ আহিলে সুধিব যে এইটো বস্তুটো কি কথা। আপোনালোক যদি 10, 11, 12 দিনত হ'ব পাৰে, তে আমাৰ কাৰণেনো 17 দিনটো কি স্পেচিয়েল বস্তু, এইটো অকণমান বুজাই দিয়ক। ল'ৰাখিনিয়ে ক'লে ঠিক কথা কৈছে, এইবাৰ আহিলে আমি তাকে সুধিম। যদি বাৰে বাৰে ভাগৱতত কৈছে, কীৰ্তনত কৈছে, ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাতো চোৰত যেন দৃষ্টি একতো, যদি আমি সকলো এক, ভাগৱতে কৈছে অভিন্নেন চক্ষুষা, কাকো ভিন্নভাৱে চাবলৈ হাক দিছে, তেনে ক্ষেত্ৰত আপুনি যদি 11 দিনত শুদ্ধ হ'ব পাৰে, মই এনেকুৱা কি পাপ কৰিলোঁ যে মই এমাহ থাকিব লাগিব? কি যুক্তি আছে তাত? যুক্তিটো ক'ত? সেইকাৰণে শাস্ত্ৰ যিমান অধ্যয়ন কৰিব সিমান কথাবিলাক ওলাব। বাৰু যি কি নহওক, ইয়াত কৈছে এতিয়া এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিকা স্বৰূপ, ভক্তি আচৰণ কৰিবলৈ কৈছে। ভক্তি মানে প্ৰেম, প্ৰেম সমস্ত জীৱৰ প্ৰতি। যদি আপুনি সমস্ত জীৱৰ প্ৰতি প্ৰেম ভাৱ ৰাখিছে, তেতিয়াহ'লে আপোনাৰ ভক্তি হৈছে। আপুনি অসুস্থতাৰ কাৰণে গুৰু গৃহত সোমাব পৰা নাই, একো দোষ নাই, ভাৱত ৰাখক ভক্তি। ভাৱগ্ৰাহী জনাৰ্দন,
আপুনি অসুচিতাৰ কাৰণে গুৰুগৃহত সোমাব পৰা নাই, আপুনি নিজৰ বিচনাতে আছে, একো কথা নাই, মনেৰে ভাবক মই স্নান কৰিলোঁ, মই গুৰুগৃহত সোমাইছোঁ, বন্তি প্ৰজ্বলন কৰিলোঁ, মই এয়া শৰণৰ কাম কৰিছোঁ, মই ভজনৰ কাম কৰিছোঁ, আপুনি আৰামত ভাবি থাকক যিমান পাৰে। ইণ্টাৰেষ্টিং কথা, সাংসাৰিক ক্ষেত্ৰত ভাবি থাকিলে একো কাম নহয়। যেনে আপুনি বিচনাত যদি ভাবি আছে শুই শুই যে এতিয়া বাৰিষাৰ সময়, মই কঠীয়া পাৰিলোঁ, মই এয়া ধান লগালোঁ, তাৰপিছত মোৰ এয়া আহি গ'ল কাতি আঘোণ মাহ, ধান ধুনীয়াকৈ একদম হালি জালি আছে, সোণালী হ'ল, মই এয়া ধান চপাই আনিলোঁ, চোতালত ডাঙৰ ডাঙৰ মেজি বনাইছোঁ, এতিয়া বছ মেজিকেইটা চাই আহোঁ মই বাহিৰৰ পৰা, বিচনাৰ পৰা উঠি আহি চোতালত যদি চাই একোতো নেদেখে। কিয়? কাৰণ আপুনি কেৱল ভাবি আছে। কিন্তু যদি আপুনি তেনেকৈ ঈশ্বৰৰ কথা ভাবি থাকে, আপুনি বিচনাত শুই আছে, আপুনি ভাবি আছে মই স্নান কৰিলোঁ, মই গুৰুগৃহত সোমাইছোঁ, মই এয়া সেৱা কৰিছোঁ, মই অমুকক সহায় কৰিলোঁ, মই এইটো জীৱ জন্তুৰ প্ৰতি মোৰ এনেকুৱা ভাৱ, কেৱল ভাবি আছে আপুনি মনত যিমান পাৰে ভাৱনা, ভাৱগ্ৰাহী জনাৰ্দন, প্ৰতিটো ভাৱত আপুনি পুণ্য কমাই আছে, প্ৰতিটো ভাৱত। সেইকাৰণে যিমান পাৰে ঈশ্বৰৰ কথা স্মৰণত ৰাখিবলৈ চেষ্টা কৰক, যিমান পাৰে ভগতি কৰক। ইয়াত এটা ডাঙৰ কথা কৈছে, এমত দুৰ্লভ জন্ম পায়া যিটো ভগতিকা স্বৰূপ, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। কাম্য কৰ্ম কোনবিলাক? যিবিলাকে আমি কামনা বাসনা, ইন্দ্ৰিয় প্ৰীতি সাধনৰ কাৰণে যিবিলাক কৰ্ম কৰোঁ। আপোনাৰ ৰাতিপুৱা বেছি দেৰিলৈকে শুই থাকিবলৈ মন গ'ল, কাম্য কৰ্ম। কৰ্তব্য আছে সোনকালে উঠা, কিন্তু আপুনি উঠা নাই, কিয়? ঠাণ্ডা বতৰ, অলপ দিন শুই দিওঁ, কালি ৰাতি গৰমত শুব পৰা নাই, আজি অলপ শুয়ে দিওঁ, কাইলৈ অফিচ আছে, আজি দেওবাৰ, আজি একো কাম নাই, অলপ দেৰি শুই দিওঁ। কাম্য কৰ্ম এইবিলাক। কাম্য কৰ্মবিলাক কিয় বিচাৰোঁ আমি? কেৱল ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে, কেৱল ইন্দ্ৰিয়ৰ প্ৰীতি। গতিকে কাম্য কৰ্মত একো লাভ নাই। তিনি ধৰ্মৰ কৰ্মটো বহুত ভাগ আছে, তাৰে তিনিটা বুজি লওক। কাম্য কৰ্ম, কৰ্তব্য কৰ্ম, নিষিদ্ধ কৰ্ম। কৰ্তব্য কৰ্ম সেইবিলাক যিবিলাক শাস্ত্ৰত বিধি বুলি কৈছে। বিধি, যিকোনো শাস্ত্ৰত দুটা বস্তু থাকে, এটা হৈছে বিধি আৰু এটা হৈছে নিষেধ। ইণ্টাৰেষ্টিং কথাটো বুজক। আপুনি ডাক্তৰৰ তাত গৈছে, ডাক্তৰে ব্লাড টেষ্ট কৰিলে আৰু যেনিবা কাৰোবাৰ চুগাৰ ওলাল, ডায়েবেটিছ। এতিয়া ডাক্তৰে এইফালে এখন প্ৰেছক্ৰিপশ্যনত লিখিলে, আপুনি ইনচুলিন ল'বলগীয়া হ'ব, বহুত বাঢ়ি গ'ল, আপুনি এনেকুৱা এনেকুৱা কৰিব লাগিব, ৰাতিপুৱা এঘণ্টা খোজ কাঢ়ক, আবেলি এঘণ্টা কাঢ়ক, এইখিনি মেডিচিন খাব। এয়া বিধি। কাষত লিখিলে যে আপুনি মিঠাই নাখাব, আলু চালু জাতীয় বস্তুবিলাক নাখাব, এয়া নিষেধ। এতিয়া আপুনি যদি ভাবে লাগিলে এটা ইনচুলিনৰ ঠাইত মই দুটা ল'ম, কিন্তু মই ৰসগোল্লা নেৰোঁ, তেতিয়াহ'লে কি লাভ হ'ব? বস্তুটো বুজক। যদি আপুনি কাকো উপকাৰ কৰিব পৰা নাই, নালাগে, কিন্তু অপকাৰ নকৰিব, আপুনি সেইটো মানক। কাৰো অন্যায় কৰিব নাপায়, এইটোতো মানক। আপুনি সকলোকে সহায় কৰক, এইটো বিধি। কাৰো হিংসা নকৰিব, এইটো নিষেধ। আপুনি যদি কাকো সহায় কৰিব পৰা নাই, বাদ দিয়ক, কিন্তু কাৰো অন্যায় নকৰাকৈ থাকিব পাৰে, এইটো কৰক। আমি যিমান পুণ্য কৰোঁ সিমান তাতকৈ বেছি আমি পাপ কৰি দিওঁ, গতিকে বস্তুটো ওলাই গুচি যায়। যিমানখিনি কমাইছোঁ তাতকৈ বেছি। এজন অন্ধ মানুহে বাহিৰত এই যে খেৰৰ, আমাৰ ইয়াত জুমুঠি বুলি কয়, আপোনালোকে কি কয় নাজানো, খেৰ জুমুঠিয়ে কয়, জুমুঠিবিলাক তাত এনেকুৱা দীঘল দীঘলকৈ বনায় আৰু ফিট হিচাপত বিক্ৰী কৰে। খেৰৰ জুমুঠিবিলাক ডাঙৰ ডাঙৰ মোটা মোটাকৈ বনায়। এজন অন্ধ মানুহে সদায় 20 ফুটমান তেওঁ গাঁঠে খেৰৰ, আৰু 20 ফুট বজাৰলৈ লৈ যায়, যিটো পইচা পায় তাৰে লৈ আহে, কিবা কিবি ঘৰত চলে, এনেকৈ কৰি থাকে। এদিন তেওঁ জুমুঠি এনেকৈ গাঁঠি আছে, পিছফালে এনেকৈ দীঘলকৈ পেলাই আছে, মহ এটা আহি পেলাই খাই আছে, তাত মহে গোটেইখিনি খাই আছে। আৰু যেতিয়া বহু সময় হ'ল, এঘণ্টা দুঘণ্টাৰ ভিতৰত আনদিনাৰ দৰে ভাবিছে 20 ফুটমান হ'ব, জুমুঠিডাল লৈ যেতিয়া যাব বিচাৰিছে, তেতিয়া দেখিছে টুকুৰা এটাহে আছে, বাকীখিনি নাইয়ে দেখোন। খেপিয়াই জেপিয়াই চালে, কোনাই কোনে কি হ'ল, তাৰমানে সেই এটাই আহি পেলাই কোনোবাই ধৰি লওক গৰু ছাগলী মহ যিয়ে হওক খাই পেলালে। আমাৰ গতিটো তেনেকুৱা হয় জীৱনত। আমি যদিও পুণ্য অৰ্জন কৰিছোঁ, নকৰাকৈ কোনো থকা নাই, সৎকৰ্ম চবেই কৰিছোঁ, কিন্তু চেষ্টা কৰিব যে মোৰ সৎকৰ্মৰ বিপৰীতে অসৎকৰ্মৰ পৰিমাণটো কিমান বেছি হৈছে। যদি সেইটো হৈছে তেতিয়াহ'লে তাক ৰিডিউচ কৰক, তাক কমাবলৈ চেষ্টা কৰক।
পুণ্য অট'মেটিকেলি বাঢ়িব যেতিয়া পাপ কৰাটো বাদ দিম পুণ্যটো অট'মেটিকেলি বাঢ়ি যাব সেইকাৰণে ইয়াত কৈছে কাম্য কৰ্মবিলাক কৰিব